চৰকাৰত অস্থিৰতাৰ লক্ষ্য কংগ্ৰেছৰ বিকল্প চৰকাৰ লাগে আজমল বাহিনীকো অগপই টোপ নিগিলিলে এইবাৰ বিৰোধীৰ লক্ষ্য মুখ্যমন্ত্ৰী সোণোৱাল নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তুমুল সংঘাত অব্যাহত আছে দুই মিত্ৰ শক্তি বিজেপি আৰু অগপৰ মাজত কিছু নেতা বা পালি নেতাই অসম গণ পৰিষদৰ সদস্য থকা বা বিধায়ক থকা সমষ্টিসমূহত যি ধৰণে তেওঁলোকে আগ্ৰাসন কৰিছে এনে ধৰণৰ আগ্ৰাসন হৈ থাকিলে আমি মিত্ৰতাত থকা নথকাৰ প্ৰশ্নটো মানে নিশ্চয় আহিব আমি ধৈৰ্যৰ সীমা কিন্তু আমি পাৰ হৈ গৈছোঁ এইটো কথাত যদি বিজেপিক বেয়া পাইছে তাৎক্ষণিকভাৱে আপোনালোকে বিজেপি এৰি থৈ যাওক আমাৰ কোনো ক'বলগীয়া নাই আমাৰ কোনো তাৰ প্ৰতি আমাৰ বেদনা কোনো নাই যিকোনো মুহূৰ্তত ভংগ হ'ব পাৰে অগপ বিজেপিৰ মিত্ৰতা সুযোগ বুজি সংঘাতৰ জুইত ঘি ঢালি আহিছে কংগ্ৰেছ আৰু AIUDF-এ প্ৰথমে সমৰ্থন ঘোষণা কৰি অগপক বিকল্প চৰকাৰ গঠন কৰিবলৈ উচতনি কিন্তু কংগ্ৰেছ AIUDF-ৰ টোপ নিগিলিলে অসম গণ পৰিষদে এইবাৰ বিৰোধী শক্তিয়ে ল'লে নতুন কৌশল এইবাৰ টাৰ্গেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো বিজেপি দলৰ পৰা যিসকল অসন্তুষ্ট বিধায়ক যিসকলে অসম চুক্তিক সমৰ্থন কৰি আছে আৰু তেখেতসকলৰ ওপৰত হেঁচা আছে অসম চুক্তি গ্ৰহণ নকৰি নতুন কিবা এটা মাধ্যমৰ যোগেৰে মানে হাপু মৰক লাঠিও নাভাঙক এনেকুৱা ধৰণৰ কিবা যদি তেওঁলোকৰ মাজত এটা আলোচনা চলি আছে যিসকলে অসম চুক্তিখন বিচাৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যদি তেখেতসকলে বিকল্প চৰকাৰৰ প্ৰস্তাৱ লয় আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমৰ্থন জনাবলৈ সাজু হৈ আছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেত যদি একাংশ বিজেপি বিধায়কক লৈ ওলাই আহে অৰ্থাৎ দিল্লীৰ সিদ্ধান্ত দিল্লীয়ে জাপি দিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদত তেখেত যদি ওলাই আহে তেনেহ'লে সেইটো এটা বিকল্প হ'ব পাৰে প্ৰত্যাহিতভাৱে কংগ্ৰেছ AIUDF-ৰ কু অভিসন্ধি সহজভাৱে নললে বিজেপিয়ে মুখ্যমন্ত্ৰী সোণোৱালে গুৰুত্ব নিদিয়াৰ বিপৰীতে কংগ্ৰেছক উভতি ধৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে এইবিলাক হ'ল তেওঁবিলাকৰ মুংগেৰীলাল কি হাচিন স্বপ্নে এইটো কোনো কেনেকুৱা কথা নাই ভাৰতীয় জনতা পাৰ্টীৰ আজি চৰকাৰ আছে আমাৰ 61-62জন সদস্য আছে আৰু 61-62জন সদস্যৰ সৈতে আমি AGP আৰু BPF-ক লৈ আমাৰ চৰকাৰ চলি আছে আৰু এই চৰকাৰ 5 বছৰলৈ চলিব কিন্তু কিয় হঠাতে চৰকাৰ ভাগিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ আৰু AIUDF লক্ষ্য কি বিৰোধীৰ আসনত থকাৰ যন্ত্ৰণা নে চৰকাৰত অস্থিৰতা সৃষ্টি কৰা ৰাজ্যৰ জনতাই কিন্তু সকলো কথা ঠিকই বুজিছে ভিডিঅ' জাৰ্নেলিষ্ট দিলীপৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ